নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাষ্টাৰ গণেশ এডুকেশ্যন লৈ তোমালোকৰ এতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত 15 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব তাৰ কাৰণে মই সমাজ বিজ্ঞানৰ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ সেইবিলাক চাবা তোমালোকে খুবেই ইম্পৰ্টেণ্ট যোৱাবছৰ মই কোৱা কুৱেশ্যনখিনি বহুতো কমন আহিছে SSLC এক্সাম 2024ত এতিয়া আহিছোঁ আজিৰ চেপ্টাৰ প্ৰথম চেপ্টাৰ হৈছে বংগ বিভাজন 1905 পৰা 1911 আৰু স্বদেশী আন্দোলন ইয়াৰ পৰা তোমালোকৰ কি কুৱেশ্যন আহিব বুলি ক'লে এইটো 1 নম্বৰীয়া 2 নম্বৰীয়া কুৱেশ্যন চাবা 1ৰ পৰা এইটো 8 নম্বৰ 1 নম্বৰ বংগ বিভাজন কোন গৰাকী বাইশৰৰ শাসনকালত সংগঠিত হৈছিল 2 নম্বৰ 1905 খ্ৰীষ্টাব্দত কোন তাৰিখে বংগ বিভাজন কাৰ্য কৰা হৈছিল তাৰপিছত স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সম্বোধন কোনে কৰিছিল বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠান কেতিয়া গঠন হৈছিল বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানৰ প্ৰথম উদ্যোক্তা কোন আছিল তাৰপিছত এইটো সমূহ উত্তৰ বংগ বিভাজন অন্তৰ্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা এইটো চাবা তাৰপিছত 3 নম্বৰ বংগ বিভাজন বিৰোধী আন্দোলন স্বদেশী আন্দোলনৰ নাম কিয় পাইছিল চমুকৈ লিখা তাৰপিছত স্বদেশী আন্দোলন জাতীয় শিক্ষালৈ আগবঢ়া বৰঙণি বিষয়ে আলোচনা কৰা তাৰপিছত আহিছোঁ মই 5 নম্বৰ স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল তাৰপিছত স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল এইটো চাবা তোমালোকে তাৰপিছত এইটো স্বদেশী আন্দোলনৰ 3টা ফলাফল উল্লেখ কৰা 8 নম্বৰটো নাহে স্বদেশী আন্দোলনৰ 3টা অৱদান 24ত আহিছিল 2024ত এতিয়া মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম ইয়াৰ পৰা তোমালোকে চাবা জালিয়ানৱালা বাগৰ হত্যাকাণ্ড কিমানত হৈছিল ইয়াৰ চমুটোক আবাক তেনেকৈ লিখিব আহিব চমুকৈ লিখা 13 এপ্ৰিল 1919 চনত হৈছিল তাৰপিছত ইয়াৰ তোমাৰ লং কুৱেশ্যনখিনি আহিব এনেকুৱা এইটো তোমালোকে মূল কথাবিলাক এইবিলাক চাবা MCQত আহিব পাৰে তোমালোকে এইখিনি ভালকৈ পঢ়িবা এতিয়া আহিছোঁ মই সত্যাগ্ৰহ বুলিলে কি বুজা যি 3টা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীজীয়ে সত্যাগ্ৰহত প্ৰথমতে প্ৰয়োগ কৰিছিল সেই 3টা বিষয় সংক্ষিপ্ত লিখা এইটো চাবা খুবেই ইম্পৰ্টেণ্ট ভাৰতত খিলাফত আন্দোলন কি আৰম্ভ হৈছিল তাৰপিছত 1920ৰ পৰা 22 চনত গান্ধীজীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল ইয়াৰ কাৰ্যসূচী কি আছিল গান্ধীজীয়ে কি আন্দোলন বন্ধ কৰিছিল তাৰপিছত আইন অমান্য আন্দোলন মূল লক্ষ্য কি আছিল এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল তাৰপিছত কি পৰিস্থিতিত ভাৰতে ত্যাগৰ ঘোষণা হৈছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলন কাৰ্যসূচী তুমি মাইলৰ সুধি হিচাপে সাব্যস্ত কৰি খোজানে তোমাৰ মতামত সমৰ্থন কৰা এইটো তাৰপিছত আহিছোঁ মই অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ এইবিলাক চাবা তাৰপিছত মণিৰাম দেৱানে এইটো নাহিব এইবাৰ যোৱাবছৰ আহিছে এই ফুলগুৰি ধাবা চাবা এইটো চমুকৈ লিখা তাৰপিছত ৰঙিয়াৰ এইটো কৃষক বিদ্ৰোহ তাৰপিছত MCQ চাবা লচিমাৰ্কে ইয়াৰ পৰা আহিব পাৰে কুৱেশ্যন জয়ন্তীয়া বিদ্ৰোহ ইয়াৰ তোমালোকৰ 1 নম্বৰ 1857 আৰু 58 চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে আলোচনা কৰা 2 নম্বৰটো নাহে এইটো যোৱাবছৰ আহিছে 2024 কি কাৰণত অসমত 1857 আৰু 58 চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছিল আলোচনা কৰা আৰু অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা আৰু 5 নম্বৰ ফুলগুৰি ধাবাৰ ওপৰত এটা টোকা লিখা তাৰপিছত 1894 চনত পাথৰিঘাটত সংগঠিত হোৱা কৃষক বিদ্ৰোহৰ এটি খাতেন দাঙি ধৰোৱা তাৰপিছত আহিছোঁ মই
ফুলগুৰি ধাবা পথৰুঘাটৰ ৰণ এইটো চাবা। এতিয়া নেক্সট চেপ্টাৰ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমৰ জাতীয় জাগৰণ। ইয়াৰ পৰা তোমালোকে চাবা কুৱেশ্যনখিনি। তোমালোকে ভালকৈ পঢ়িবা এইবিলাক ছ'চিয়েলখিনি চন কেইটা আৰু ক'ত ক'ত কি হৈছিল। ইয়াৰ তোমালোকৰ জোনাকী যুগৰ উল্লেখযোগ্য জাতীয়তাবাদৰ উত্তৰাধিকাৰী সমূহ আভাস দিয়া। তাৰপিছত 4 নম্বৰ আছাম এছ'চিয়েশ্যনৰ ব্ৰিটিছ চৰকাৰৰ ওপৰত ওচৰত উত্থাপন কৰা বিষয়সমূহ কি আছিল। অসমত অসহযোগ আন্দোলন নেতৃত্ব দিয়া অসমৰ নেতাসকলৰ বিষয়ে উল্লেখ কৰা। তাৰপিছত আহিছোঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাসমূহ পৰিচয় দিয়া। তাৰপিছত এইটো দীঘল প্ৰশ্ন উত্তৰ অসমীয়া ভাষা উন্নতি সাধনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলী এইটো নাহে 24ত আহিছিল। তাৰপিছত এইটো যোৰহাট সাৰ্বজনীন সভাৰ উদ্দেশ্য কাৰ্যাৱলী। তাৰপিছত 7 নম্বৰ স্বদেশী আন্দোলন অসমৰ ভূমিকা বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া। 8 নম্বৰ অসহযোগ আন্দোলন অসমৰ ভূমিকা সম্পৰ্কে এটি খাতিয়ান ধৰা। অসমত ভাৰতীয় ত্যাগ আন্দোলন এটা খাতিয়ান ধৰা। তাৰপিছত বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্ব অসমত স্থপতি শিক্ষানুষ্ঠান বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া। তাৰপিছত মই আহিছোঁ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য এইটো চেপ্টাৰৰ পৰা MCQ তোমালোকে ভালকৈ চাবা চেপ্টাৰ পঢ়িব লাগিব। তাৰপিছত এইটো চিত্ৰকলাৰ বিষয় লিখা বুলি আহিব। তাৰপিছত যোগবিদ্যা এইটো 2024 চনত আহিছিল। সংগীত আৰু নৃত্য চাবা। তাৰপিছত ভাস্কৰ্য, তাৰপিছত স্থাপত্য আৰু শিল্পকলা অসমৰ। তাৰপিছত এইটো লোক সংস্কৃতি। ইয়াৰ কুৱেশ্যনখিনি মই এইবিলাক চাবা। তাৰপিছত ইয়াৰ পৰা খুবেই ইম্পৰ্টেণ্ট 10 নম্বৰ ভাৰতীয় চিত্ৰকলা কি বাদ ভাবিব পাৰি। ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন খাচী পতীয়া পুথিৰ নাম এইটো 1 নম্বৰ আৰু 2 নম্বৰ এইখিনি কুৱেশ্যনখিনি চাবা এইবিলাক। তাৰপিছত চমু কুৱেশ্যনখিনি মই খুবেই ইম্পৰ্টেণ্ট ভাৰতৰ সাংস্কৃতিক বহুতত্ত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা। তাৰপিছত চাবা 3 নম্বৰ ভাৰতীয় ধৰ্মৰ ঐতিহ্য বিষয়ে লিখা। তাৰপিছত অসমৰ চিত্ৰকলাৰ ঐতিহ্য বিষয়ে চমুকৈ এইটো 24ত আহিছিল। অসমৰ ধৰ্মীয় বিবিধতা আৰু সংগতিৰ বিষয়ে এইটো পাৰ্ট 2 হৈছে তোমাৰ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য এইটো চেপ্টাৰৰ পৰা তোমালোকে খুবেই ইম্পৰ্টেণ্ট এইবিলাক চেপ্টাৰখিনি ভালকৈ চাবা। ভাস্কৰ্য, তাৰপিছত চিত্ৰকলা ভাৰতবৰ্ষত, তাৰপিছত সংগীত আৰু নৃত্য কি আছে, তাৰপিছত উত্তৰ পূৰ্বাঞ্চলৰ চিত্ৰকলা অসমৰ চিত্ৰকলা কি আছিল, ভাস্কৰ্য, স্থাপত্য শিল্পকলা, তাৰপিছত এইটো লোক সংস্কৃতি। ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে। আৰু তাৰপিছত লোক সংগীত। তাৰপিছত আহিছোঁ মই এইখিনি কুৱেশ্যনখিনি তোমালোকে ভালকৈ চাবা এইবিলাক কুৱেশ্যন। তাৰপিছত মই দীঘল উত্তৰ কুৱেশ্যন ভাৰতৰ সাংস্কৃতিক বহুতত্ত্বৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা। ভাৰতৰ ধৰ্মীয় ঐতিহ্য বিষয়ে লিখা। তাৰপিছত অসমৰ ধৰ্মীয় বিবিধতা আৰু সংগতিৰ বিষয়ে লিখা। তাৰপিছত মই আহিছোঁ অসমৰ স্থাপত্য শিল্প, অসমৰ লোক সংগীত, তাৰপিছত প্ৰাচীন ভাৰতৰ ভাস্কৰ্য শিল্প, ভাৰতীয় চিত্ৰকলা, অসমৰ ভাস্কৰ্য শিল্প, অসমৰ বৈষ্ণৱী সাহিত্য আৰু বিহু উৎসৱ। তোমালোকৰ সমাজ বিজ্ঞানৰ পৰা ইমান মই লং কুৱেশ্যনখিনি কৈছোঁ আৰু MCQখিনি তোমালোকে চেপ্টাৰ ৱাইজ পঢ়ি যাবা। তাৰ পৰা MCQ আহিব। এতিয়া মই নেক্সট ভিডিঅ'ত তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ পলিটিকেল, তাৰপিছত ইকনমিক্স, হিষ্ট্ৰী এইবিলাক এইটো হিষ্ট্ৰী হ'ল এই দুটা মই লৈ আহিম।
আৰু তোমালোকে মোৰ ভিডিঅ'টো মই আছামিজত অলৰেডি ইম্পৰ্টেণ্ট কুৱেশ্যন দিছোঁ, চাবা তাৰ পৰা খুবেই আহিব ইম্পৰ্টেণ্ট এছে দিয়া আছে। আৰু আবেদন লিখন মই লৈ আহিম নেক্সট ভিডিঅ'ত। তোমালোকৰ সহযোগিতাৰ কাৰণে মই আজি 1000 ছাবস্ক্ৰাইব কমপ্লিট হ'ল। এতিয়া মোক ৱাচ টাইমৰ দৰকাৰ, তোমালোকে চাবা। তোমালোকে ভালকৈ পঢ়ি থাকা, পৰীক্ষাৰ আৰু বেছি দিন নাই। ধন্যবাদ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল।